এইফালে আছে কাৰিকৰ ৰুম কাৰিকৰ পৰা 10জন লাগিছে ইয়াত আৰু চৌকা আছে 8টা মানে প্ৰায় 10-12টামান চৌকা আছে আৰু কাৰিকৰ 10জনৰ ওপৰত আছে চাগে দেখাৰ লগে লগে মানে 10জন দেখিছোঁ আৰু আইসকল কেনেকুৱা চলি আছে চাহৰ আৰু ব্যৱস্থাটো আৰম্ভ হৈছেহে আৰু এইপিনে চাহ লৈ মেলি আৰু ইয়াত বহি পেলাই খাব পৰা ব্যৱস্থা আছে কি আছে আজি চাহৰ আইটেমটো আপুনি চাহত আছে এফালে আছে বৰফি আছে হয় নমস্কাৰ গুড মৰ্নিং সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টোত থাম্বনেইল আৰু টাইটেল চাই হয়তো গম পাইছে আজি আছোঁ আমাৰ গহপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত উৎপল বৰা ছাৰৰ বাসগৃহত আৰু ছাৰৰ ঘৰত মানে 3দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ ব্যাখ্যা আৰু ভাগৱত পাঠ পাতিছে আৰু তাত নিমন্ত্ৰণ কৰিছিলে মোক ভিডিঅ' বনাবলৈ আৰু আহিলোঁ আৰু আজি এই 3দিনীয়া কাৰ্যসূচী আৰু আজি হৈছে যিহেতু প্ৰথমটো দিন আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম ভাগৱতৰ কিছু অংশ আৰু ভিডিঅ'টোত যদি ভুল দেখে কিছু তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব কাৰণ মই আজিলৈকে এনেকৈ ভাগৱতত ভিডিঅ' বনোৱা পোৱা নাই হয়তো কিবা এটা ভুল হৈ যাব পাৰে সেয়া প্ৰথমে জনাই লৈছোঁ আৰু এয়া চাওকচোন প্ৰথমে ছাৰৰ ঘৰ এয়া আছে ছাৰৰ বাসগৃহ আৰু এইফালে কলপুলি আৰু এইফালে ফটো মালা বিষ্ণু ধুনীয়াকৈ ইয়াত ৰাখি দিছে পদূলি বাটটো আৰু ভিতৰত আছে ভিতৰত সমূহ দৃশ্য দেখাবলৈ আপোনালোকক মই চেষ্টা কৰিম আৰু এয়া আছে তাতে হৈ আছে ভাগৱত পাঠ আৰু ব্যাখ্যা আৰু সকলোৱে কাম নিজৰ কাম নিজে কৰি আছে এয়া সম্পূৰ্ণ মোৰ ব্যক্তিগত আৰু ব্যক্তিগতভাৱে আমাৰ বাসগৃহত আমি আগতেও পাতিছোঁ আৰু এইবাৰো যি কল্পনা আছিল সেই কল্পনা আগত ৰাখি মহাভাগৱতৰ পাঠৰ কাৰণে আৰু ব্যাখ্যাৰ কাৰণে আমি আগবাঢ়িছোঁ গতিকে মই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু প্ৰভু কৃষ্ণই মহাভাগৱতৰ যোগেদি সমাজৰ মাৰ্গদৰ্শনৰ কাৰণে যাতে সকলোকে এক ভাল বাণী দিয়ে তাৰ কাৰণে প্ৰভুৰ চৰণত সেৱা ধৰিছোঁ আৰু আজি ব্যাখ্যা আৰু পাঠৰ অনুষ্ঠানৰ মাজেদি আমাৰ যুৱ প্ৰজন্মই আগবাঢ়ি যাবৰ কাৰণে সমাজ সংস্কাৰৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে ভাবিছোঁ আৰু এয়া মোৰ ব্যক্তিগতভাৱে মোৰ যি কল্পনা আছে সেই কল্পনাৰ আধাৰতে আজি এই মহাভাগৱত পাঠ আৰু এজনে আছিল আমাৰ গহপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত উৎপল বৰা ছাৰৰ মুখেৰে হয়তো গম পালে আৰু ভাগৱতত বহুত কিছু দেখুৱাবলগীয়া থাকে আৰু দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথম যিহেতু সোমাই আহি পেলাই এখন গেট হৈছে ন গেটখনৰ পৰা ইয়াত প্ৰথম চেণ্ডেল জোতা খুলিবৰ কাৰণে এয়া ঠাই ইয়াত বনাই দিয়া হৈছে আৰু তাৰ ভিতৰতে আছে ভাগৱত পাঠ আৰু ব্যাখ্যা কৰা সমূহ পৰিৱেশৰ মাজলৈ যাম বাৰু হৈ আছে ছাৰৰ বাসগৃহ আৰু ব্লগটোৰ জৰিয়তে যিহেতু সকলোখিনি দেখাব লাগে বনোৱা মেলাৰ পৰা সকলোখিনি দেখাম আৰু চাওকচোন গেটখন কিমান সুন্দৰকৈ ফুলৰ মালাৰে তুলিছে আৰু এয়া আছে ভিতৰত এয়া গোপিনী সকলো ভকত সকলো নিজৰ কামত লৈ পুৰা ব্যস্ত হৈ আছে চাওক কহন দাদা কিবা এটা আজি আমাৰ গহপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ৰ ঘৰত আজি আমাৰ যি ভাগৱত শ্ৰৱণ কীৰ্তন 4দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছে আজি সঁচাকৈ আমি আজি উপলব্ধি হৈছে আজি যেন ইয়াত বৈকুণ্ঠৰ সৃষ্টি হৈছে আৰু এয়া আছে কেটাৰিঙৰ ৰুম আৰু এইপিনে আছে আমাৰ ককাইদেউ কেটাৰিঙত কেইজন আহিছা 15জন বেলেগ আৰু MLA চাহত কেটাৰিং সহযোগ কৰিম বুলি আহিলোঁ আজি মই লগত থাকিম এজন মেইন মানুহ এজনো আমাৰ খেলা হৈ থাকে প্ৰায় আমাৰ প্ৰগ্ৰেম চলিয়ে থাকে আমাৰ প্ৰগ্ৰেমত লগ পাই থকা হয় 15জন আহিছা 15জন তোমালোকৰ তোমাৰ সৈতে 16জন হ'ব মোৰ সৈতে 16জন হ'ব নি আপোনালোকো আহিব সহযোগ কৰিব কেটাৰিং কৰিবলৈ আৰু আজি হ'লেও আগৰ কেটাৰিঙতকৈ আজি আজি অলপ বেলেগ অলপ পৃথক হয় আজি ভাগৱত তাতে আকৌ MLA ছাৰ হয় নহয় বাকী কেইজন আহি পালাহি আমাৰ 8-9জনমান পালোহি আৰু কেইজনমান আহিবলৈ বাকী আছে তোমালোকৰ শিমলুগুৰি ন নাৰায়ণপুৰ বাকী গহপুৰৰ পৰা আহিব নেকি আহিব গহপুৰটো আপোনাৰ আমাৰ দুটা কেটাৰিং আছে এটা আপোনাৰ ৰাতি আহিব ৰাতি এটা প্ৰগ্ৰেম ৰাতি হ'ব এটা দিনৰ হ'ব দিনৰ আপোনাৰ 4টা বজালৈকে চলিব আৰু ৰাতি আপোনাৰ 4টা বজাৰ পিছৰখিনি 4টা বজাৰ মানে ৰাতি ছিজনটো গহপুৰৰ পৰা চলিব ঠিক আছে পুৰা আছে কেটাৰিঙৰ ৰুম আৰু কাৰিকৰ এইফালে আছে আৰু এইফালে আছে কাৰিকৰ ৰুম কাৰিকৰ পৰা 10জন লাগিছে ইয়াত আৰু চৌকা আছে 8টা মানে
প্ৰায় 10-12টামান চৌকা আছে আৰু কাৰিকৰ 10জনৰ ওপৰত আছে চাগে দেখাৰ লগে লগে মানে 10জন দেখিছোঁ আৰু পূৰা এইফালে বনি আছে ভাত আৰু এইফালে লেবেৰা ভাজি যিহেতু ভাগৱতত নিৰামিষেই হয় নিৰামিষ খানা ইয়াত বনাই থকা আছে দালি এইপিনে কেঁচা মটৰ এইটো বইল কৰি ৰখা আছে ড্ৰাই ফ্ৰাই চব্জিটোৰ কাৰণে ভাত বনি আছে ভাত হৈ গ'ল এদিনত কিমানমান মানুহ হ'ব কিমানমান কুইণ্টেল বনিব 2000 3000 মানে তোমাৰ 2 কুইণ্টেলমান বেছি যাব ন আৰু 3 কুইণ্টেল চাউলৰ ভাত মানে ইয়াৰ প্ৰথম কোটা বনাইছে আৰু এইটো মৰ্ণিং ৰাতিপুৱা বেলা হৈ আছে আৰু এইখিনি গুটি আলু এইফালে বেঙেনা আইটেম কি আছে আইটেম আছে মাটি দালি আছে ৰবা মচুৰ দালি এখন আছে আলু আছে বেচন পকৰি আছে লেবৰা ভাজি এখন আছে আছে আইটেম মানে নিৰামিষৰ গোটেইকেইটা আইটেমে আছে পাপৰো হ'ব না চাগে আছে মানে নিৰামিষ ভাগৱতত যিখিনি পায় ন সকলো আছে বাকী ইয়াত কাটি থকা আছে বন্ধাকবি আৰু এইফালে বকুলি আৰু ফুলকবি আৰু এইপিনে আলু আৰু এইফালে ঔটেঙা এইটো জেলি বনিব নে কি ঔটেঙাটো মাটি দালিও আছে মানে মাটি দালিৰ কাৰণে এয়া ঔটেঙা কাটি থকা আছে তাকে এয়া আছে ভাগৱতৰ কিছু পৰিৱেশ আৰু দেখিলে কাৰিকৰ ৰুমটো আৰু কেটাৰিঙৰ ৰুমটো আৰু যি নেকি খাই বৈ হাত চাত ধুৱে ন আৰু সেয়া পৰিৱেশো দেখাবলৈ অলপমান চেষ্টা কৰিম আৰু এইফালে পিছফালৰ পৰিৱেশটো তাতো কিবা যা যোগাৰ চলাই আছে আৰু এইটো কেটাৰিঙৰ ৰুম আকৌ এবাৰ দেখাই দিছোঁ চাওকচোন কিমান টাৰ্ণিং আছে মানে বহুত কিমান টাৰ্ণিং আছে কেটাৰিঙৰ কাৰণে সুবিধা গম পাব আৰু যিয়ে নহওক আৰু এয়া আৰু ইপিনে হাত ধোৱা ব্যৱস্থাটো ইপিনে দিছে যিহেতু ব্লগত এইখিনি দেখুৱাবই লাগে সেইকাৰণে দেখুৱাইছোঁ বাকী চাওকচোন এয়া টেপ পূৰা বনাই দিছে 1 2 3 4 5 6 7 8 9 10 11 12টা টেপ বনাই দিয়া আছে হাত ধুবৰ বাবে আৰু এইপিনে পাত পেলাবৰ কাৰণে ইয়াত আঁঠুৱাকেইখন বান্ধি দিয়া আছে যিহেতু খাই বৈ পাতকেইখন পেলাব লাগিব আৰু এয়া ডাইনিং ৰুম চাওক সুন্দৰ হৈ আছে আৰু সেইপিনে ভাগৱত পাঠৰ ব্যাখ্যা অনুষ্ঠানো আৰম্ভ হৈছে আৰু যিহেতু গুফে হ'ব কেটাৰিংটো ইয়াৰ লৈ লৈ গুফে বাচন তাত দেখি ৰখা আছে ইয়াত গুফে থাকিব তাৰপৰা নিজে লৈ মেলি মানে ইয়াত খাব পাৰিব আৰু এপিনেও এইটো জলপানৰ ৰুম আছে নেকি আৰু সেইফালে দেখিলে ভকতসকলৰ বাবে অন্ন ব্যৱস্থা কৰা আৰু এইফালে আছে গাঁৱৰ আইসকলে মিলি যিহেতু চাহৰ ব্যৱস্থা কৰিব লাগিব ন তেওঁলোকে ইয়াত চাহ ব্যৱস্থা কৰি থোৱা আছে বাইদেউসকল আইসকল কেনেকুৱা চলি আছে চাহৰ ব্যৱস্থাটো আৰম্ভ হৈছে আৰু এইপিনে চাহ লৈ মেলি আৰু ইয়াত বহি পেলাই খাব পৰা ব্যৱস্থা আছে কি আছে আজি চাহৰ আইটেমটো আপুনি চাহত আছে এফালে আছে বৰফি বৰফি আছে হয় আৰু মিঠা নোখোৱা নিমকি আছে ন তাৰপিছত আৰু আমাৰ গাঁৱৰ লাডু আছে মানে গাঁৱৰ আইসকলে মিলি পিঠা পনা ব্যৱস্থা কৰি আছে এইটো আমাৰ তিল পিঠা নাৰিকলৰ পিঠা এয়া আছে গুড়ৰ পিঠা এনেধৰণে বিভিন্ন পিঠা আছে গাঁৱৰ আইসকলে নিজ হাতে প্ৰস্তুত কৰি ৰাইজক খোৱা ব্যৱস্থা কৰিছে চাহৰ ব্যৱস্থা এনেদৰে হৈছে